অসমবাসী ৰাইজলৈ বিহু শুভেচ্ছা জনাইছোঁ। এইবাৰ আমাৰ আন কি বছৰৰ দৰে অকণমান মনটো সেমেকি আছে, যিহেতু আমাৰ মাজৰ পৰা এজন শিল্পী নাইকিয়া হৈ গ'ল। তথাপিতো আমি বিগত বছৰৰ দৰে ছাত্ৰ সন্থা আৰু অসম সেনা তিতাবৰ জৰিয়তে যি প্ৰয়াত বিহু সম্ৰাট খগেশ্বৰ গগৈ সোঁৱৰণিৰ বিহু আখৰা অনুষ্ঠিত কৰে, এই বছৰো খুব সুন্দৰকৈ অনুষ্ঠিত হৈছে। সকলো বছৰে বহু সংখ্যক ছাত্ৰীয়ে এই বিহু প্ৰশিক্ষণ অংশগ্ৰহণ কৰে। বিহু আমাৰ বাপতি সাহোন, বিহু আমাৰ প্ৰাণ, বিহু আমাৰ মান, বিহু এটা জাতিৰ মেৰুদণ্ড। য'ত বিহু নাথাকে তাত জাতিৰ পৰিচয় নাথাকে। সেয়েহে আমি অনুভৱ কৰিছোঁ যে আমাৰ উঠি অহা প্ৰজন্মক আমাৰ যি স্বাভিমানী বিহু, এই বিহুটো যাতে আমি শুদ্ধ ৰূপত আগবঢ়াই নিব পাৰোঁ। উঠি অহা প্ৰজন্মই যাতে আমাৰ যি এই বিহুক শুদ্ধ ৰূপত যি বিহুনাম আছে, শুদ্ধ ৰূপত যি ঢোলৰ চাপৰ আছে, সেইখিনি যাতে তেওঁলোকে আমাৰ পিছৰ প্ৰজন্মই আগুৱাই লৈ যাব পাৰে, তাৰ কামনাৰে আমি এই বিহু প্ৰশিক্ষণ দিছোঁ। ইতিমধ্যে আমাৰ পাঠ্যক্ৰম হ'ল। পাঠ্যক্ৰমত আমাৰ বিহুৰ যি পৰম্পৰা, সেই পৰম্পৰাখিনি ধৰি ৰাখিব। কাৰণ বিহুৰ পৰিৱেশ্য কলা তিনিটাই। আমি এতিয়া দেখিছোঁ যে বিহু বিজতৰীয়া হৈছে, কিয়নো আমি বিহুৰ যি প্ৰকৃত স্বৰূপ এতিয়া দেখিছোঁ, মঞ্চই বিহুৰ জাপি ঘূৰাইছে, ছোৱালীয়ে কাঁহী ঘূৰাইছে। এইখিনি আচলতে হ'ব নালাগে, যিহেতু জাপিটো আমাৰ বিহুৰ বস্তু নহয় আৰু কাঁহী পুৰুষে ঘূৰাই, মহিলাই নহয়। সেইখিনি যাতে তেওঁলোকে বুজি পায় আৰু জাতীয় সাজপাৰ কেনেকৈ পৰিধান কৰিব লাগে, বিহুনাম কেনেকৈ গাব লাগে, বিহুনামৰ বিভিন্ন প্ৰকাৰ আছে, সেই প্ৰকাৰখিনি তেওঁলোকে বুজি পাব লাগিব। বিহুনাম এটা গালেই নহ'ব। সৰু সৰু মাইনীসকলে কেনেকৈ কোনটো বিহুনাম গাব, সেইখিনি আমি তেওঁলোকক প্ৰশিক্ষণ দি আহিছোঁ। জাত নাম কি, ঠেলা নাম কি, যোজনা কি, জোঙাল কি, জোৰা নাম কি, সেই নামৰ প্ৰকাৰখিনি আমি তেওঁলোকক বুজাই দিছোঁ, যাতে তেওঁলোকে বুজি পায় ক'ত কোনটো বিহুনাম গাব লাগে। আৰু তাৰোপৰি আমাৰ ভংগীমা, আমি যিকোনো ভংগীমা প্ৰয়োগ কৰিব নোৱাৰোঁ, কাৰণ মূল ভংগীমা আমাৰ দুটাই আছিল, হাত মেলি নচা আৰু কঁকাল ভঙা। আৰু বৰ্তমান সময়ত আমি দুটামান সংযোজন কৰিছোঁ। আৰু নিৰ্দিষ্ট নহয় যে আমাৰ এইটো ভংগীমাই দিব লাগিব। গগনাত আমি এনেকৈ দিওঁ, কিন্তু এইবিলাক ভংগীমা আচলতে আমাৰ নহয়। গতিকে আমি সেইখিনি ভংগীমা এতিয়া এৰিছোঁ। এতিয়া আমাৰ যিকেইটা পাঠ্যপুথিত অন্তৰ্ভুক্ত কৰিছে, সেইখিনি আমি তেওঁলোকক প্ৰদান কৰি আহিছোঁ। ধন্যবাদ।